ঢিঙৰ সোণাৰী গাঁৱৰ এক জঘন্য ঘটনা। জীৱন গঢ়ি তোলাৰ পৰিৱৰ্তে জীৱন নষ্ট কৰা এগৰাকী লম্পট শিক্ষকৰ কুকৰ্মই লজ্জিত কৰিছে শিক্ষক সমাজক। মুহাম্মদ আলী নামৰ এজন শিক্ষকে কলুষিত কৰিছে শিক্ষকৰ মান সন্মান। ঢিঙৰ সমীপৰ সোণাৰী গাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লম্পট মুহাম্মদ আলীৰ বিৰুদ্ধে এগৰাকী নাবালক কিশোৰীক যৌন আতিশয্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। শিক্ষকৰ নাক কাণ কটা লম্পট শিক্ষক মুহাম্মদ আলীৰ বিৰুদ্ধে ঢিং আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে অসহায় পৰিয়ালৰ লোকে। সম্প্ৰতি পলাতক লম্পট শিক্ষক মুহাম্মদ আলীক বিচাৰি ঢিং আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। লম্পট শিক্ষক মুহাম্মদ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এতিয়ালৈকে লম্পট শিক্ষক পলাতক হৈ আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই লম্পট শিক্ষকজনক। ক্লাছ 9 ল'ৰা এটা টিউশ্যন কৰিবলৈ যায়, সদায় গধূলি যায় আহোঁতে 7টা 7:30 টাইম হয়। তো সেইদিনা 14 তাৰিখে যেতিয়া টিউশ্যন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাইস্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাৰীগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত খোপা দি আপোনাৰ জংঘলত লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে, ধৰ্ষণ মানে অনৈতিক কাম কৰে। গতিকে যেতিয়া কাম কৰি সি গুচি যায়, ল'ৰাটো যেতিয়া ঘৰত অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁ মাক বা বাপেকক এই কথাটো অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে পুলিচ থানাত আমি হেৰি কৰিলোঁ, বিষয়টো অৱগত কৰালোঁ, ঢিং আৰক্ষী থানা অৱগত কৰালোঁ। কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি উলিয়াব পৰা নাই পুলিচ প্ৰশাসনে। আশা কৰোঁ অতি সোনকালে তেওঁক কৰায়ত্ব কৰক আৰু বিচাৰি উলিয়াই অতি সোনকালে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এনেকুৱা কাম আৰু আগলৈ কেতিয়াও নহয়। সমাজৰ কাৰণে এইটো এটা বহুত এটা আপোনাৰ ক্ষতিকৰ কাম। গতিকে এনেকুৱা কাম যদি সমাজত হৈ থাকে, সমাজৰ আমাৰ বৃহৎ ক্ষতি হ'ব। গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ইয়াক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে, মই চৰকাৰলৈকে অনুৰোধ কৰিলোঁ যাতে তেনেকুৱা শিক্ষকসকলক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁক এটা সমাজক এটা মানে সান্তনা দিয়ে বা সমাজক এটা দৃষ্টান্তমূলক উদাহৰণ দিয়ে বুলি আগলৈ যাতে তেনেকুৱা কাম নহয় সেইটো ব্যৱস্থা কৰিব বুলি মই অনুৰোধ কৰিলোঁ। পূৰ্বৰ তেনেকুৱা কাম মই শুনামতে তেওঁ আৰু 2-3 ঠাইত তেনেকুৱা কাম কৰিছিলে। কৰাৰ পিছত ৰাইজে তেওঁক বহুত ধৰণেৰে আপোনাৰ হেৰি কৰিলে, বিচাৰ কৰিলে, কিন্তু তেওঁ পইচা পাতি দি বস্তুবিলাক মোকাবিলা কৰি মানে তেওঁ যেনে তেনে সমাজৰ পৰা উদ্ধাৰ হ'ল। পইচা পাতি দিহে তেওঁ মানে এই কামবিলাক দমাই ৰাখিছে। তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ পৰা মহম্মদ আলী মাষ্টৰ, সোণাৰীগাঁও মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ তেওঁ। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।